আরে বেবিচাৰ চব ফালে বেবিচাৰ হয় লথো টংকেশক কি অভিযোগ দিও কি বুলি তাৰ মাইণ্ডটো বেয়া কৰি আছে আরে সেই বৈজ্ঞানিক কিজনী সদায় নতুন নতুন কথা সদায় নতুন নতুন অভিযোগ আরে তোক এটা কথা কম শুনি ল সেই ব্ৰেইনত মাল নাথাকাৰ লগত পাগলা ভাতেকৰ ডাক্তৰো পাগল হৈ যাব ইমানেই বিষাক্ত সেই খোপা হা ইমান বুজ্জাত আরে উপদেশতকৈ আৰ্হি ভাল আৰ্হি হিচাপে সেই বৈজ্ঞানিকজনী বাপেক সেই খোপা লগত থাকি থাকি গোটেই জীৱনটো বৰবাদ কৰি ললে আরে কেতিয়া মৰে ঠিক নাই আরে আমাৰ সমাজৰ মতা মানুহবিলাকে আগবাঢ়িব নোৱাৰে তই চাবি প্ৰতিটো মতা মানুহে কি কৰে বিয়া বাৰু পাতি ল'ৰা-ছোৱালী এটা হোৱাৰ পিছত অলপ দিনৰ পিছত কি হয় মদাহী হৈ যায় আরে মদা আহিলে ৰূপান্তৰিত হৈ যায় সন্ধিয়া লগৰ 2-4টা লগত লগ হ'ব মদ খাব আকৌ পিছনাখি একেটাই ৰুটিন আরে তেনেকেই চলি আছে নাই পৃথিৱীখন হে তই এতিয়াও ধৰিব পৰা নাই আরে ঘাই শিপাডালে বৈজ্ঞান আরে তই বিষাক্ত ফলবিলাককে চাই ল বিষাক্ত ফল সদায় বিষাক্ত গছতে লাগে কথা এষাৰো আছে নহয় অজ্ঞাত গছৰ বৈজ্ঞাত ফল কেঁচাটো টেঙা পকিলেও টেঙা এই গোটেই চক্ৰান্তটো সেই অজ্ঞাত গছজোপাতে লাগিছে গোটেই জীৱনৰ কুকৰ্মবিলাক ধৰা পৰিলতো এতিয়া নিজৰ দুখ লুকুৱাবলৈ টংকেশক নানান দুখ দি তাক অশান্তি দিবলৈ চেষ্টা কৰিছে আরে লথো তই ক হে নিজৰ দুখ লুকুৱাবলৈ তোক যদি মই এডাল বদনাম দিওঁ তই সেই বদনাম মানি ল'বি নেকি হে তইতো কবি সঁচা কথা তাৰ বাবে জগৰীয়া কোন তই হলি নে নহলি তাৰ ভাবিছে তাইৰ কথা কোনেও নাজানে আৰে গোটেই দুনিয়াখনে জানে কোন কেনে খেতিৰ মূলা সেহেঁতে ভাবিছে কোনোৱে নাজানে শুই থকা বাঘক জোকাই লৈছিলে গোটেই জীৱন পস্তাব লাগিব বাহ কি আচৰিত ৰে আৰে লথো আগতে শুনিছিলোহে নাৰীৰ প্ৰধান শত্ৰু হে এই কেছটো চাই পেলাইতো বহুত আচৰিত লাগিছে আৰে নিজৰ মাকে জীয়েকহঁতৰ জীৱন ধ্বংস কৰি থকা নাইনে তই ঠিক কথা কৈছ বে নাৰীৰ শত্ৰু কিন্তু সেইজনী কেনেকুৱা মাক যিজনীয়ে নিজৰ জীয়েকহঁতৰ জীৱন বৰবাদ কৰি দিলে নিজৰ জীৱনটো অলৰেডি বেয়া কৰিলেই জীয়েকহঁতকো সুধাই নিদিলে বে আচৰিত নহয়নে তই নিজে ক বাহ এইটো বৰ আচৰিত খেলা খেলি আছে আৰে পাপৰ ফল যে এই জীৱনটোতে ভুগিব লাগে সেই পাগল খোপা মত সেইটো নুসুমাল আৰু নুসুমায়ো আৰে ইমান অহংকাৰ থাকিলে কেনেকে হ'ব হে অহংকাৰে যে নিজকে পতন কৰে সেইটো কেতিয়া বুজি পাব সিহঁতে ভুগিব একদম ভালকৈ ভুগিব ঐ তেলেশ্বৰ তই এটা কাম কৰ তইতো আমাক সদায় হেল্প কৰ বেচেৰা টংকেশকো কিবা এটা হেল্প কৰ সি বহুত টেনশ্যনত আছে চালা নিজৰ কুকৰ্মবিলাক লুকুৱাই পেলাই আনক দুখ দিবলৈ চেষ্টা কৰে তাক মাতিবি তাক ধ্বংস হ'ব নিদিওঁ মই কেতিয়াও বুজি পাইছতো ঐ তেলেশ্বৰ টংকেশক দেখিলে যে মোৰ মনটো বহুত বেয়া লাগে সেই বদমাচি কেইজনীয়ে তাক বাচ্ছাত চাব নিদিয়ে এনেকুৱা বৈজ্ঞান মানুহ সেই বৈজ্ঞানবিলাক ৰৌ নৰকত নুঘুকিবনে হে এনেকুৱা কথা বাহ এই লথো তই কোৱাতকৈও ডেঞ্জাৰ দেখোন ল'ব তই যিখিনি কথা কৈছ এটা কাম কৰিবি তই যদি তই টংকেশক পাৱ তই চিধাই কবি তেলেশ্বৰে মাতিছে বুজি পাইছ এনেকৈ মদ পানী খাই পেলাই ধ্বংস হৈ যাব নহ'লে বুজি পাইছ নাই এইবিলাক মেণ্টেল প্ৰেছাৰ পাই পেলাই বহুত পুৰুষ ধ্বংস হৈ গৈছে বুজি পাইছ বেবিচাৰী নাৰীবিলাকে গোটেই সমাজখন ধ্বংস কৰি পেলাইছে ও তেলেশ্বৰ তইহে পাৰিবি জ্বলা দে সেই বেবিচাৰৰ লংকা ভস্ম কৰি দে লথৌ তোক মই কথা দিছোঁ তই টংকেশক য'তে পাৱ মিষ্টাৰ তেলেশ্বৰে মাতিছে বুলি কবি আৰে মই বচাম তাক মই বচাম হিলাই দিম চাৰা লংকা দহন কৰি দিম মই তোক কথা দিলোঁ বুজিছ ৰবৰ তহঁত দুইটাকে মই দায়িত্ব দিছোঁ চালা হিলাই দিম লংকা দহন কৰি দিম সেই বেবিচাৰ লংকা